নমস্কাৰ মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ'লৈ আহিলোঁ, যিহেতু একেদিন গৰম বন্ধ চলি আছে আৰু ঘৰতে সোমাই আছোঁ। অ'ত ওলাই গৈছোঁ যদিও ভিডিঅ' বনোৱা হোৱা নাই, খুব গৰম পৰিছে আৰু ঘৰত সোমাই থাকিলে আচলতে এলেহুৱা হৈ পৰোঁ, ঠিক তেনেকুৱাই হৈছে। ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত অলপ এলাহ হৈছে আৰু আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আজি আমি যাবলৈ ওলাইছোঁ যোৰহাটলৈ। আচলতে ওলাইছোঁ নহয়, ওলাইছিলোঁ। এইটো আচলতে কালিৰহে ভিডিঅ' মই আজি প্ৰস্তুত কৰিছোঁ। কালি মানে এনেকুৱা এটা দিন পাৰ হ'ল যে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ, এডিট কৰিবলৈ সময় নহ'ল। বহুত ৰাতিলৈকে আমি থাকিব লগা হ'ল, গতিকে ঘৰ আহি পাই শুই পৰিলোঁ আৰু সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ। আৰু কালি আমি আহি আছিলোঁ আচলতে যোৰহাটলৈ বুলি, আৰু আমাৰ ওচৰতে যিহেতু ছুপাৰ, আমি আচলতে আহিবলৈ ওলাইছিলোঁ ৰাতিপুৱাতে, যিহেতু খুব গৰম। মানুহজনে ক'লে যে তোমালোক ছুপাৰত যোৱা, যিহেতু গুৱাহাটী যোৱা ছুপাৰবিলাক আমাৰ আগেদিয়ে আহে। ছুপাৰত আহিবৰ কাৰণে আমি সাজু হ'লোঁ। আমাৰ ওচৰতে, একেবাৰে ওচৰেদিয়ে ছুপাৰ পাৰ হৈ যায়। আমি ভাবিলোঁ অকণমান আগবাঢ়ি গৈ উঠোঁগৈ, বজাৰ সমাৰ দুটামান কৰি ল'ম। আহি পেলাই আমি ৰাজগড় পালোঁহি। ৰাজগড় পাই খবৰ পালোঁ যে ছুপাৰ একেবাৰে খালী নাই, যিহেতু ঈদৰ সময় আৰু লগতে যোৰাবাটত হেনো খুব পানী হৈছে, দেখি আছোঁ বাতৰিবিলাক। গতিকে সেইকাৰণে ছুপাৰত ছিট নাই। ভাবিলোঁ মৰাণ পালে গৈ নিশ্চয় পাম। আকৌ ৰাজগড়ৰ পৰা মানে 5টাৰ পৰা 6টালৈকে আমি 6টা বজাৰ পৰা 5টা বজালৈকে আমি ৰাজগড়ত থাকিলোঁ। তাৰপিছতে 6টা বজাৰ পৰা 7টালৈকে, ঠিকেই 7টালৈকে ৰাজগড়ত থিয় হ'লোঁ, নাপালোঁ। আকৌ গৈ আমি মৰাণ পালোঁহি। মৰাণ পাই তাতো প্ৰায় 1 ঘণ্টা 45 মিনিট থিয় হ'লোঁ, কিন্তু মানে ছুপাৰ ক'তো ছিট খালী নাই। আনকি কেবিনত যাওঁ বুলি ক'লেও মানে উপায় নাই, এনেকুৱা এটা পৰিৱেশ কালি হ'ল। একদম ভবাই নাই, মানে এনেকুৱা আমাৰ কেতিয়াও হোৱা নাছিলে। আৰু আমি যিহেতু ল'ৰা ছোৱালী দুটা লৈ পেলাই মই আহিম অকলে, মানুহজন নাহে, তেওঁৰ কাম আছে, সময়ত ছুটি ল'ব নোৱাৰে। গতিকে এতিয়া এনেকৈ বহি আহিবলৈ ছিট এটা লাগিব, যিহেতু ভালকৈ সৰু ল'ৰা লৈ আহিব লাগিব। সেইকাৰণে মৰাণত বহুত দেৰি থিয় হ'লোঁ। এবাৰ ভাবিছোঁ যদি কেবিনত ছিট থাকে কেবিনতে হ'লেও যাম, নাই সেয়াও সম্ভৱ হৈ নুঠিলগৈ। কোনোপধ্যেই আমাক ছিট এটা দিব নোৱাৰিলে। তাৰপাছতে মানুহজনে ক'লে বোলে ব'লা তোমালোকক একেবাৰে যোৰহাটত থৈয়ে আহোঁগৈ, আৰু উপায় নাই। যোৰহাটৰ ৰাস্তাটো খুব বেয়া, গতিকে সৰু গাড়ীত বৰ কষ্ট হয়। এইটোও এটা কাৰণ হৈছিল আমি ছুপাৰত আহিবলৈ বিচৰাৰ। তাৰপিছতে এতিয়াতো উপায় নাই কোনোপধ্যেই। মৰাণত অলপ দেৰি থিয় হৈ আমি ঘৰৰ গাড়ীখনতে যোৰহাট অভিমুখে যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু একদম অভাৱনীয়, আৰু একেবাৰে ভবা নাই। আমি ভাবিছিলোঁ এটা আৰু হ'লগৈ সম্পূৰ্ণ ওলোটাটো। মৰাণত মানে ইমান দেৰি থিয় হ'লোঁ, ইমান গৰমত একদম ঘামি জামি, ইপিনে ধূলি বালি থিয় হ'লোঁ। ছুপাৰবিলাক ইমান হাত দাঙিছোঁ, একদম নেচায়েই। এনেই হ'লে খালী থাকিলেতো একেবাৰে মাতি মাতি আনে, কিন্তু কালি মানে এনেকুৱা অৱস্থা যে ছিট খালী নাই বুলি ক'বলৈও মানে মুখেৰে যেন নেমাতিবই তেওঁলোকে, এনেকুৱা আৰু। মানে ছুপাৰবোৰ ইখনৰ পিছত সিখন, সিখনৰ পিছত সিখনকৈ পাৰ হৈ গৈছে। একদম দৰ্জা চৰ্জা বন্ধ কৰি আনিছে আৰু, মানে খালী যিহেতু নাই, খালী থাকিলেহে খুলি মেলি মানুহক সুধিব ক'ত যাব কিবা কিবি, কিন্তু কালি মানে একদম সম্পূৰ্ণ ওলোটা এটা পৰিৱেশ আৰু। তাৰপিছতে উপায় নাই কাৰণে আমি মৰাণৰ পৰা ওলাই দিলোঁ। কিন্তু ভাগ্য ভাল যে ৰাস্তাটো অকণমান দালি টোপলি মাৰিলে, দেখি আচৰিত হ'লোঁ। আমি ভাবিলোঁ সেই প্ৰকাণ্ড গাঁতবোৰ, এইকেইদিন যিহেতু ভিডিঅ'বিলাক দেখিয়ে আছোঁ, মানুহবিলাকে অহা যোৱা কৰা মানুহখিনিয়ে ভিডিঅ' বনাই দি আছে, ৰাস্তাটো ইমানেই বেয়া। কিন্তু আমি এটা বেলেগ পৰিৱেশহে পালোঁ। কেতিয়া বনালেও নাজানো, ৰাস্তাটো কিন্তু অকণমান দালি টোপলি মাৰিলে, অলপমান ওপৰতে গাঁত চাতবোৰ পুতি দিলে, গতিকে আমাৰ আহোঁতে ইমান কষ্ট নহ'ল। প্ৰায় 1 ঘণ্টা 45 মিনিটমান ৰোৱাৰ পাছত আমি যোৰহাটৰ ফালে যাত্ৰা আৰম্ভ কৰিছোঁ মৰাণৰ পৰা। একদম আমোদজনক আৰু ঘটনা। মানুহজনে হাৱাই চেণ্ডেল পিন্ধিয়ে আহিছিলে, যিহেতু 1 কিলোমিটাৰমান দূৰত আমাক বাছত উঠাবলৈ বুলি আহিছিলে।
গতিকে হাৱাই চেণ্ডেল হাফ পেণ্ট একেবাৰে ঘৰুৱাভাৱে আহিছিলে আৰু তেনেকৈ আৰু যোৰহাটলৈ বুলি ওলাই দিলে। যিহেতু কাইলৈও আকৌ তেনেকৈ ঘূৰি গ'লে আকৌ ৰাতিপুৱা আহিবই লাগিব। মই আচলতে আহিছোঁ মোৰ মাৰ বছৰেকীয়া তিথিৰ কাৰণে নিয়ম এটা কৰিম বুলি। গতিকে আকৌ যিহেতু কাইলৈ আহিবই লাগিব সেইটো কাৰণে ভাবিলে কি বোলা বোলে থৈয়ে আহোঁগৈ বুলি ক'লে আৰু থৈ পেলাই আহোঁগৈ মানে তেওঁ ৰাতি 3টা বজাতে আচলতে ঘূৰি দিব, কাৰণ পিছদিনা ডিউটি আছে। ৰাতিটো যেনে তেনে শুবগৈ আৰু গৈ আহি পাওঁতে 12 বাজিলে আমি। আৰু তাৰপাছত 1-1.5 ঘণ্টা হোৱাৰ পাছত উঠি তেওঁ গ'লেই। ছুটি লোৱা নাই যিহেতু আৰু কামৰ প্ৰেছাৰ এইটো সময়ত, গতিকে ডিউটি এৰিব নোৱাৰে। গতিকে আমাৰ এতিয়া মানুহবিলাক ৰৈ আছে চাওক ৰাস্তাত একদম বাছৰ বাবে। আজি মানুহৰ সঁচাকৈ বহুত বিলয় হৈছে। আৰু আমি শিৱসাগৰ টাউন পালোঁহি এতিয়া আহি পেলাই। এইখিনি তাৰে ভিডিঅ' শিৱসাগৰ টাউনৰ অলপ ভিডিঅ' কৰি আহিছোঁ আৰু চাই আহিছোঁ আৰু মানুহবিলাকৰ অৱস্থাবিলাক ৰৈ আছে, মানুহ বেগ চেগ লৈ গাড়ী হাত দাঙি আছে। দেখি গম পাইছোঁ আৰু কেনেকুৱা এটা পৰিৱেশ হৈছে আজি। সকলো মানুহৰে সমস্যা হৈছে। আমি আচলতে ভবাই নাছিলোঁ এনেকুৱা এটা পৰিৱেশ পাম বুলি। এতিয়া এইখিনি দিখৌ দলংখনৰ ওপৰেদি পাৰ হোৱাৰ ভিডিঅ'। আমি আহি আছোঁ এনেকৈ ৰাতি 8:30-9 মান বাজিল আৰু এনেকুৱা সময়ত আমি আহি থাকোঁতে। ছুপাৰত উঠাৰ একদম পূৰা আশা আছিলে যে, এতিয়া ছুপাৰত উঠিবলৈ বাৰু নাপালে আৰু এতিয়া কেনেকৈ যায় চাই গৈ থাকা দেখিছেনে? কেনেকৈ যায় ছুপাৰখন, কেনেকৈ যায় একদম তোমাক দৃশ্য উপভোগ কৰাই দেউতাই লৈ আহিলে আজি। আৰু পিছফালৰ পৰা চাব পাৰিবা, আগফালৰ পৰাও পাৰিবা। আগবাঢ়ি গ'লে আগফালৰ পৰা চাবা, আকৌ অভাৰটেক কৰোঁতে কাষৰ পৰা চাবা। আজি তোমাক মানে ছুপাৰত নুঠালে যদিও ছুপাৰ দেখুৱালে তাৰমানে। কিবা এটা খাই ল'ব লাগিব। আমাৰ পিয়ানোৰ মানে একদম পূৰা জল্পনা কল্পনা আৰু ছুপাৰত উঠিব। তাই আচলতে ছুপাৰত উঠা নাই, মানে উঠিছে সৰুতে গুৱাহাটীৰ পৰা আহিছে, কিন্তু তাইৰ মনত নাই। গতিকে তাই মানে একদম ঢেৰ কল্পনা কৰিছিলে বেগটো ক'ত ল'ব, ক'ত বহিব, উইণ্ড' ছিট ল'ব, ইমান ওখত উঠিব লাগে বাছখনত। গতিকে অনেক জল্পনা কল্পনা কৰি আহিলে, কিন্তু কল্পনাবিলাক আচলতে সফল নহ'লগৈ। গৈ থৈ শেষত নিজৰ ঘৰৰ গাড়ীখনতে আহিবলগীয়া হ'ল আৰু এনেকুৱা আমি যিটো টাইমত আহিছোঁ মানে সেইটো সময়ত যিখন ছুপাৰ আহিছে আমাৰ আগে পিছে আহি আছে। আৰু তাই মানে ছুপাৰবোৰলৈ চাই তেলেগাকৈ চকীটা দেখুৱাই থৈ আহিছে যে আমাক কেলৈ নানিলা বুলি। আমালৈ ছিট 2টা কেলৈ নহ'লে এনেকৈ বুলি মানে একদম খং আৰু ছুপাৰৰ ওপৰত। সেইটো কাৰণে মই কৈছোঁ চায়ে যোৱা আৰু ছুপাৰবিলাক কেনেকৈ যায় সেইটো দৃশ্যকে উপভোগ কৰি গৈ থাকা। আৰু অৱশেষত আমি আহি আমাৰ একদম প্ৰিয় জাজি ধাবাখন পালোঁহি। আমাৰ খুব মৰমৰ এই ধাবাখন। আমি যোৰহাটলৈ যাওঁতে এসাঁজ ইয়াত খাই যাওঁ, খুব ভাল লাগে। গতিকে বহুতে জানে আৰু জাজি ধাবাৰ বিষয়ে। ঘৰত যিমান খালেও এসাঁজ ইয়াত খাই গ'লে মনটো কিবা এটা ভাল লাগে। আজি একেবাৰে নভবাকৈ আমি আচলতে আজি জাজি ধাবাত সোমাই গ'লোঁহি। কোনো প্লেন নাছিলে, যিহেতু ছুপাৰত আহিম। মাহঁতক কৈ থৈছিলোঁ ঘৰত ভাত বনাই থ'ব বুলি। মাহঁতে ভাত বনাই থ'ব আৰু আমি যোৰহাটত আহি নামিমহি। দেউতাই গৈ গাড়ীখনে আমাক লৈ আহিবগৈ, এনেকুৱা ধৰণৰ প্লেনহে আছিলে। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি বুলি কয় যে, ঠিক কথাটো তেনেকুৱা হ'ল। আৰু আমাৰ মানে ইমানেই ভোক লাগিছে এইটো সময়ত, দুপৰীয়া ভাত খোৱা আৰু তাৰপিছত চাহ খালোঁ। গতিকে মানে একদম ভাতকেইটা পাই প্ৰথমতে তাহাঁতি খাই ল'লে। সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱাই হয় আৰু প্ৰথমতে দেউতাকে জীয়েকে খাই ল'লে, মই অকণমানটো খুৱাই ল'লোঁ। আৰু তাৰপাছত মই খালোঁ বুলি ক'লে আচলতে ভুল হ'ব, গোগ্ৰাসে গিলা বুলি ক'লেহে সুবিধা কথাটো খুৱাব আচলতে। মানে এনেকুৱা ধৰণেই খালোঁ, ভোকত মানে থাকিব পৰা নাই আৰু যি য'ত থাকি গ'ল, মাছে মাংস চব চপাই ল'লোঁ। আৰু মোৰ ছবিখন আচলতে তেনেকুৱাই হয়। আপোনালোকৰ বহুতৰে নিশ্চয় হাঁহি উঠিব দৃশ্যটো দেখিলে। মই আচলতে এনেকৈ খাবলৈ পাওঁগৈ শেষত। আৰু চবেই খাই লোৱাৰ পিছত তাহাঁতৰ থাকি যোৱা মাছ মাংস সপাকৈ চপাই লৈ মই আৰু খোৱা আৰম্ভ কৰি দিওঁ। গতিকে আজিও সেই একেটাই দৃশ্য খাই বৈ ল'লোঁ। মানুহজনে একেবাৰে ঘৰুৱা সাজতে আহিলে আৰু তেওঁ আৰু আটাইতকৈ আমোদজনক কথাটো হ'ল যে আমাৰ ঘৰৰ আচলতে তলাই মৰা নাই। যিটো আমাৰ কোৱাৰ্টাৰ, তাত আমি বাহিৰৰ পৰা এনেই খিলিটো লগাই থৈহে আহিছিলোঁ আচলতে। মানে এতিয়া মোৰ চিন্তা হৈছে লাইট ফেন গেছ চেছবোৰ ঠিক কৰি থৈ আহিলোঁ নহয়, মানে সেইটো সন্দেহ।
গতিকে চিন্তা লাগি আছে ৰাতিপুৱা 4টা বজাত তেওঁ ইয়াৰ পৰা ওলাবই 3:30 4টাত আৰু 6টামান বজাত 6:30মান বজাত পাই যাবগৈ যিহেতু 7টাৰ পৰা ডিউটি থাকে গতিকে নেজানো আৰু ভগৱানৰ ওপৰত এৰিছোঁ আৰু কি হয় দেখা যাব আৰু বৰ আচৰিত ধৰণৰ এটা আমোদজনক যাত্ৰাটো আপোনালোককো দেখুৱালোঁ আৰু আমি আহি এতিয়া বাইপাছৰ পৰা নামি আহিছোঁ সবাই বন্ধাৰ ফালে আহি আছোঁ এতিয়া ঘৰ গৈ পামগৈ গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকে আজি আমাৰ এই অদ্ভুত যাত্ৰাটো চাব বুলি আশা কৰিলোঁ আৰু নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম যিহেতু যোৰহাটলৈ আহিছোঁ মোৰ জন্মভূমিখন মোৰ ওচৰৰ ঠাইবিলাক আপোনালোকক দেখুৱাম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম এই আছক এইফালেদি আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো গতিকে আমি আহি আছোঁ এতিয়া আৰু এতিয়া গৈ পাই খাই বৈ যিহেতু আহিলোঁ জাপ মাৰি বিচনাখনত উঠি দিম এতিয়া খোৱাৰ বাহিৰে আৰু কাম নাই আৰু এইফালে আমাৰ ঘৰৰ গেটখন একদম দুফালকৈ মেলি থৈ দিছে আৰু ঘপককৈ গৈ সোমাই দিব পৰাকৈ গতিকে বাই বাই